আজি আমি দেখুৱাম বিটিচি আৰু অসম চৰকাৰৰ চকুত নপৰা আৰু প্ৰতি মুহূৰ্তত বিপদৰ ঘণ্টা বজোৱা এটি পথৰ কাহিনী। এই পথটি আন ক'তো নহয়, বিটিচি ওদালগুৰি জিলাৰ ঐতিহ্যমণ্ডিত দেৱৰ সংযোগী দক্ষিণ কুয়াবিলৰ ছৈবাৰী হৈ শিক্ষাৰ নগৰী টংলালৈ যোৱা পথ। এই বিপদসংকুল পথটিৰে অহা যোৱা কৰা স্কুল, কলেজীয়া ছাত্ৰ-ছাত্ৰী, চৰকাৰী কৰ্মচাৰী, ব্যৱসায়ী পথচাৰী দেখিলে সকলোৰে গাৰ নোম শিয়ৰি উঠিব। এই পথটিৰ ভলা নোৱা নৈৰ ওপৰত আছে এখনি RCC দলং, কিন্তু পথটি হৈছে পয়ালগা। উল্লেখ্য যে 5 মিনিটৰ এই পথটিৰ বাবে বাৰিষাৰ 6 মাহ 25 কিলোমিটাৰ দূৰ অতিক্ৰম কৰি ছাত্ৰ-ছাত্ৰীসকল শিক্ষাৰ নগৰী টংলা চহৰলৈ যাবলগীয়া হয়। ভুক্তভোগী ৰাইজ, স্কুল, কলেজীয়া ছাত্ৰ-ছাত্ৰী, চৰকাৰী কৰ্মচাৰী আৰু ব্যৱসায়ী লোকসকলে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু পৰিবহণ মন্ত্ৰী চৰণ বড়োক অতি শীঘ্ৰেই পথ নিৰ্মাণৰ সন্দৰ্ভত কি ক'লে শুনকচোন। ওদালগুৰি জিলাৰ দক্ষিণ কুয়াবিলৰ পৰা ভুৱন বনিয়া ৰিপৰ্ট, AN লাইভ। এই অঞ্চলৰ মানুহখিনি এই ৰাস্তাটোৰ কাৰণে বহুত হাৰাশাস্তি খাইছে। কিন্তু এই যিটো বৰ্তমান চৰকাৰ যিহেতু নতুন আহিছে, তেওঁলোকে যাতে অতি সোনকালে, অৰ্থাৎ এইবাৰ যিহেতু বাজেট ধৰিব, বাজেটৰ যাতে ধৰে, ইমানখিনি ল'ৰা ছোৱালী, কলেজৰ ল'ৰা ছোৱালী বা স্কুলীয়া ল'ৰা ছোৱালী এইবিলাক বহুখিনি কষ্ট খাই আছে, অতি সোনকালে যাতে আমাক ৰাস্তা বনাই দিয়ে, সেইটো কাৰণে মই বৰ্তমান চৰকাৰখনত অনুৰোধ কৰিছোঁ। মই ডেইলি আপ ডাউন কৰি আছোঁ। মই নিজ মৰদৰ প্ৰাথমিক বিদ্যালয়। বাৰিষা সময়ত কি কৰে? বাৰিষা সময়ত উপায় নাই, মই কেতিয়াবা আকৌ ঘূৰি যাব লগা হয় দূৰেদি, আৰু কেতিয়াবা যেতিয়া বৰষুণ কিছু কম হয়, মই চাইকেলখন ঠেলি ঠেলি আহিব লগা হয়। ঠিক তেনেধৰণৰ আহ্বান জনাইছোঁ, অতি সোনকালে চৰকাৰে অতি সোনকালে নিৰ্মাণ কৰি দিয়ে, মই তাৰ কাৰণে চৰকাৰক অনুৰোধ কৰিছোঁ। এতিয়া এইটোতো আমাৰ আজিৰ সমস্যা নহয়, এইটোতো আমাৰ বহুত পুৰণা সমস্যা। এইটো আমাৰ আমি যেতিয়াৰ পৰা ডাঙৰ হৈছোঁ তেতিয়াৰ পৰা এই ৰাস্তাটো আমি হোৱা দেখাই নাই এতিয়ালৈকে। দলংটো বনালে ইয়াত, এইখিনিৰ পৰা আগত অলপমান ৰাস্তাটো হ'ল, এইখিনি আমাৰ খুব হাইজতে 500 কিলোমিটাৰ মান 500 মিটাৰ মান হ'ব। 500 মিটাৰ দূৰত্বৰ এইখিনি ৰাস্তাটোৰ কাৰণে আমাৰ ইমান অসুবিধা যে একদম 5 মিনিটৰ ৰাস্তাটো আমি পুৰা 2 ঘণ্টা ৰাস্তা হয়, ইফালে ঘূৰিব লগা হয়। আৰু ইফালে আমাৰ বহুত ষ্টুডেণ্ট আছে, আমাৰ শিক্ষানগৰী খুব টংলা খুব ওচৰতে, আমি তাত যাব নোৱাৰোঁ। পঢ়া শুনাৰ কাৰণে বহুত অসুবিধা, ৰাস্তা পদূলি নাই। ৰাস্তা পদূলিটোৰ কাৰণে অলপ সময়ৰ কাৰণে আমি কিমান দূৰ যাব লগা হয়। আমাৰ এইখিনি যদি চৰকাৰে অলপ সোনকালে চাই দিয়ে, আমাৰ বহুত উপকৃত হ'ব বুলি আমি ভাবোঁ। ছাত্ৰ ছাত্ৰী আৰু ব্যৱসায় বিশেষভাৱে বহুত অসুবিধা। ব্যৱসায়ীটো এতিয়া ক'বও বেয়া দেচোন। এতিয়া আমাৰ এইখিনি যিখিনি থলুৱা ব্যৱসায়ী আছে, বাৰু নিজতে অলপ চলপ মাটি আছে, খেতি কৰে। খুব আমাৰ ওচৰতে টংলাতে বজাৰ এখন আছে, বজাৰখনত যাবৰ কাৰণে এই ৰাস্তাটোদি যায়। কেতিয়াবা নদীত খুৰি পৰে, কেতিয়াবা পথাৰতে খুৰি পৰে, অলপমান বৰষুণ দিলে পিছল হয়। তাৰ কাৰণে আমি বহুত কষ্ট ভুগি আছোঁ। আৰু চৰকাৰক কি ক'ব? চৰকাৰকতো আমি এইটোৱে অনুৰোধ কৰিম যে আমাক ৰাস্তাটো অলপ সোনকালে বনাই দিলে ভাল হয়। আমাৰ অঞ্চলখনৰ আমাৰ যিমানখিনি মানুহ আছে সকলোৱে উপকৃত হ'ব, সেইটোৱে আমাৰ অনুৰোধ। হয়, একচুৱেলি আমাৰ এইফালেদি আহিলে বহুতখিনি ওচৰ হয়, কাৰণ ছৈবাৰীৰ পৰা এফালে আমাৰ এইটো দেৱৰলৈকে যিখিনি ৰাস্তা হয়, ৰাস্তাটোৰ ডিষ্টেঞ্চটো একচুৱেলি বহুতে ছুটি হয়, কিন্তু নদীটোৰ এই ৰাস্তাটোৰ কাৰণে আমি বহুত ঘূৰি আহিব লগা হয়। সেই কাৰণত আমাৰ এইফালেদি অহা যিখিনি ছাত্ৰ ছাত্ৰীকে ভিতৰত কৰি ওচৰত থকা স্কুলখিনি আছে, গোটেই ছাত্ৰ ছাত্ৰীয়ে বহুত যিহেতু ভুগিব লগা হৈছে আজি বহুত দিনৰ পৰাই। চৰকাৰৰ এই ক্ষেত্ৰত আমাৰ জনপ্ৰতিনিধিবিলাকৰ এই ক্ষেত্ৰত কোনো ধৰণৰ আগভাগ লোৱা আমি দেখা নাই এতিয়ালৈকে। দেখিছোঁ ওচৰতে দলংটো বনোৱা হৈছে, কিন্তু অলপ গৰাখহনীয়া আছে, এইখিনি বনাই দিয়া নাই চৰকাৰ, আপুনি কি ক'ব? হয়, এইখিনি যদি গৰাখহনীয়াখিনি উঠাই পেলাই কিবা কৰি মেৰামতি কৰি পেলাই দিলে হয়, এই অঞ্চলৰ সকলো ৰাইজৰ বহুখিনি উপকৃত হ'ল হয় একচুৱেলি। উত্তৰ ফালে হৰিচিঙা, দক্ষিণ ফালে কলাইগাঁও, বহুত দূৰ হয় ঘূৰিবৰ কাৰণে, আপুনি কি ক'ব? হয়, এইখিনিতো বহুত দূৰে হয় বাৰু, কাৰণ যিহেতু আমাৰ ইটো পাৰৰ পৰা ইটো পাৰলৈকে আহিলে এইখিনি গোটেই ওচৰ হয়। কিন্তু এইখিনিৰ কাৰণে আমি এতিয়া 5-6 কিলোমিটাৰ ঘূৰি, আমি কিছুমান চাকৰিয়ালো আছে ইয়াতে, ছাত্ৰ ছাত্ৰীও আছে বহুতো, বা বজাৰ সমাৰ কৰা মানুহ বহুতো আছে, সকলোৱে তাৰমানে এইখিনিৰ কাৰণে বহুত অসুবিধাত ভুগিব লগা হৈছে। আজি বহুত দিনৰ পৰা এই সমস্যাটো দেখা পাই আছোঁ আমি বহুত দেখা পাই আহিছে কি আগৰ যি স্পীকাৰ আহিলে, মন্ত্ৰী আহিলে চাবৰ কাৰণে, কিন্তু কাম হৈ উঠা নাই। হয়, আমাৰ এইখিনি অঞ্চলতো একচুৱেলি চাব লাগিলেতো আমাৰ বহুখিনিয়ে জনপ্ৰতিনিধি আছে। আমাৰ যোৱাবাৰ আমাৰ ইয়াৰ পৰা অধ্যক্ষ আছিলে, আমাৰ MCLA বা EM বিলাকো আছে, আমাৰ এইখিনি অঞ্চলত বহুতকেইজনেই আছে, কিন্তু সকলোৰে কোনো সজাগতা দেখা নাপালোঁ এই ক্ষেত্ৰত আমি। আপোনালোকে কি বুলি অনুৰোধ কৰিব সোনকালে বনাই দিব? তেওঁলোকে এইবাৰতো তেওঁলোকৰ নতুন চৰকাৰ আৰম্ভ হ'ল, কেন্দ্ৰতো আছে তেওঁলোকৰ চৰকাৰ, আমাৰ ৰাজ্যতো আহিলে, বা আমাৰ এই BTC-টো আছে আমাৰ, গতিকে তেওঁলোকৰ সহযোগত যাতে এইখিনি সোনকালে কৰি দিয়ে, আমাৰ সকলো ৰাইজৰ উপকৃত সহায় কৰি দিয়ে বুলি আশা কৰিলোঁ আৰু।
যিহেতু পৰিবহণ বিভাগৰ আমাৰ মন্ত্ৰী শ্ৰৱণ বড়ো, তেওঁক কি ক'ব? তেওঁক এইটোৱে আমি আহ্বান জনাম যে তেওঁ সোনকালে এইখিনি কৰাৰ ক্ষেত্ৰত তেওঁ যিহেতু আমাৰ ওচৰৰ হয় বা আমাৰ জিলাৰ হয়, এতিয়া আগভাগ ল'লে অলপ আমাৰ সুবিধা হয়। আমি টংলা কলেজত যোৱাটো অসুবিধা হয় বহুত। এইটো ৰাস্তাটো বহুত বেয়া। এতিয়া বাৰিষা দি দিলে, একদিন দুদিন মান বাৰিষা দিলে আকৌ এই কলাইগাঁও হৈ যাব লাগে, বহুত কষ্ট। ভালে এই যে তোমালোকৰ যে পৰীক্ষা হয়, কেতিয়া পৰীক্ষা সময়তো অ টাইমটো কেনেকে মেকআপ কৰি লোৱা? এইটো ৰাস্তাটো পৰীক্ষা হয় যদি আগতে যাব লাগে। পৰীক্ষা যদি হয় আগতে যাব লাগে, আমি এইটো গাড়ী ধৰিব লাগে, কলাইগাঁও হৈ যাব লাগে আগতে। যদি বাৰিষা 6 মাহ ধৰি এইটো ৰাস্তাতে পানী এতিয়া হয় নহয়? চাইকেলে লৈ যাব নোৱাৰে, যদি বাৰিষা হয় 6 মাহ ধৰি চাইকেলে লৈ যাব নোৱাৰে এইফালে। আৰু এই ৰাস্তাটো বহুত ব্যৱসায় কৰা লোক অ সকলতো টংলালৈকে যায়, অ তেওঁলোকৰ কি ক'ব? বহুত বাণিজ্য বেপাৰ কৰে টংলালৈকে, বহুত অসুবিধা হয় সিহঁতৰো। যদি তোমালোকৰ মাজে 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 এই ৰাস্তাটো ভাঙে, 2-3জন খুৰা সিহঁতে এইটো গাঁৱৰ পৰা আহে, ৰাস্তাটো বনাই দিয়ে। যিহেতু নতুন চৰকাৰ হৈছে এতিয়া অ। হিমন্ত বিশ্ব নেতৃত্বত, নতুন চৰকাৰখনক কি আহ্বান জনাব এই ৰাস্তাটোৰ ক্ষেত্ৰত? এইটো অঞ্চলটো বহুত মানুহে তাৰমানে এইফালে অহা যোৱা কৰে, স্কুল কলেজৰ ল'ৰা ছোৱালী, ব্যৱসায় বাণিজ্য কৰা খেতিয়ক মানুহ সকলোখিনি অহা যোৱা কৰে। এই ৰাস্তাটোৰ কাৰণে অসম চৰকাৰ কি আহ্বান জনাব? এইটোৱে কৈ আছো, গতিকে এইটো ৰাস্তাটো বনাই দিব লাগে সোনকালে। আমাৰ মামাই হিমন্ত মামা চৰকাৰ এতিয়া গতিকে আহিছে, গতিকে বনাই দিব লাগে ৰাস্তাটো সোনকালে। আমি কলেজত যোৱাটো অসুবিধা বহুত পাই আছো। ইয়াৰ পৰা টংলালৈকে কিমান ল'ৰা ছোৱালী কলেজলৈকে যায়? বহুত যায়, আমাৰ গাঁৱৰ পৰা মোটামুটি 100 জন মান যায়। তোমাৰ গাঁওখন ক'ত হয়? কবিৰালি। ইয়াৰ পৰা কিমান দূৰত হয়? ইয়াৰ পৰা হ'ব 5 কিলোমিটাৰ হ'ব। আৰু এই কবিৰালিৰ পৰা টংলা কলেজলৈ কিমান যাব লাগে? এইটো ৰাস্তা দি টংলা কলেজত মোটামুটি 13 কিলোমিটাৰ যাব লাগে। দিনটো কষ্টটো বহুত হয় ইফালে কলাইগাঁও ঘূৰি ফালে 30 কিলোমিটাৰ যাব লাগে এই বাৰিষা সময়ত। বাৰিষা সময়ত। BTC চৰকাৰক কি ক'ব? এইটোৱে কৈ আছে, এতিয়া সোনকালে এইটো ৰাস্তাটো ছেকচন কৰি বনাই দিব লাগে, আমাৰ অসুবিধাটো অলপ কম হ'ব। মাজে মাজে এতিয়া কলেজত যোৱা অসুবিধা হৈ আছে, আকৌ কালি বৰষুণ দি দিলে ইফালে যাব নোৱাৰে, গোটেই ৰাস্তাটো এইটো বেয়া হৈ যাব। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।